বন্ধুসকল আপুনি যিভাৱে ভাবে আৰু যিভাৱে মানি লয় আপোনাৰ জীৱনটো তেনেকুৱা হ'বলৈ আৰম্ভ হৈ যায় মানে মই কৈছোঁ বিশ্বাসৰ শক্তি য়েছ বন্ধুসকল আপুনি যদি ভাবে আপোনাৰ জীৱনটো বেকাৰ লাহে 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 বেকাৰ হ'বলৈ আৰম্ভ হয় আপুনি যদি ভাবে জীৱনত ৱাহ কিমান মজা এটা জীৱন ধন টকা পইচা সকলো লাহে লাহে তেনেকুৱা হ'বলৈ আৰম্ভ হৈ যায় বন্ধুসকল এই কথাটোৰ কাৰণে বহুত চাইণ্টিষ্টে বহুত ৰিচাৰ্চ কৰিলে তাই এটা এক্সাম্পল মই আজি আপোনালোকৰ আগত ৰাখিবৰ কাৰণে চেষ্টা কৰিছোঁ এখন হোটেলত যিসকল হাউচকিপিং কাম কৰি আছিলে সেই হাউচকিপিংবোৰক ডাঙৰ হোটেল আছিলে দুটা গ্ৰুপত ভাগ কৰি দিয়া গ'ল গ্ৰুপ এ গ্ৰুপ বি গ্ৰুপ এক ক'লে চাইণ্টিষ্টসকলে যে আপোনালোকে যিটো কাম কৰিছে সেই কামটো হ'লে আপোনালোকৰ ফিটনেছৰ কাৰণে আপোনালোকৰ হেল্থৰ কাৰণে বহুত ভাল আৰু আনটো গ্ৰুপক একো নক'লে এক মাহৰ পিছত চোৱা গ'ল যে দুইটা গ্ৰুপত BMI টেষ্ট কৰিলে বডি যোনটো টেষ্ট কৰিলে তেখেতৰ ফেট লেভেল চোৱা গ'ল ফিটনেছ লেভেল চোৱা গ'ল বহুত নৰ্মেল বহুত ধুনীয়া হৈ গ'ল এটা গ্ৰুপৰ আৰু আনটো গ্ৰুপত যেনেকৈ আছিলে তেনেকৈ আছে মানে যিয়ে মানি ল'লে মই যিটো কাম কৰিছোঁ এইটো মোৰ হেল্থৰ কাৰণে বহুত ভাল সিহঁতৰ হেল্থ উন্নতি হৈ গ'ল আৰু যিয়ে মানি ল'লে এইটো একেবাৰে বেকাৰ যি যেনেকৈ আছিলে